মই বৰ্তমান উপস্থিত আছো যোৰহাটৰ বৰভেটাস্থিত মিছন কম্পাউণ্ডৰ চৌহদত থকা এখন কবৰস্থানত আৰু আজি আমি ND24 দৰ্শকসকলক দেখুৱাম চৰকাৰী উন্নয়নমূলক কামসমূহ আচলতে কেনেদৰে যোৰহাটত ৰূপায়ণ হৈ আছে সেয়া আমি দেখুৱাবলৈ এইখন কবৰস্থানত উপস্থিত হৈছো। মোৰ সতীৰ্থই দেখুৱাইছে এইখনেই যোৰহাটৰ বৰভেটা মিছন কম্পাউণ্ডৰ চৌহদত থকা কবৰস্থান আৰু এই কবৰস্থানখনত প্ৰায় 5 মাহ পূৰ্বতে এখন ফলক লগোৱা হ'ল। মোৰ সতীৰ্থই দেখুৱাইছে এটা চুকত এনেদৰে এখন ফলক লগোৱা হৈছে MGNৰেগা আঁচনিৰ এইখন ফলক 49 নং মধ্যনামনি চৰাইবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ কৰ্মকৰ্তাই আচলতে এই ফলকখন লগাইছে আৰু 4,05,828 টকাৰ প্লেণ্টেশ্যন এইখন কবৰস্থানত কৰা হ'ব। তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় 5 মাহ পূৰ্বতেই এই ফলকখন ইয়াত লগোৱা হ'ল, কিন্তু অতি পৰিতাপৰ বিষয় বুলি ক'ব লাগিব। পৰিতাপৰ বিষয় যে এই ফলকখন এইটো কবৰস্থানত লগোৱাৰ পূৰ্বেই এই কবৰস্থানৰ কমিটিৰ লগত কোনো এজন পঞ্চায়ত প্ৰতিনিধিয়ে কথা নাপাতিলে বা কমিটিৰ কোনো এজন লোকে এই বিষয়ে নাজানিলে হঠাতে আহি এই ফলকখন ইয়াত লগোৱা হ'ল। কোনে লগালে, কিয় লগালে, ইয়াত কি কৰিব সেই বিষয়ে কমিটিৰ এজনো কৰ্মকৰ্তাই গম নাপালে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অক্টোবৰ মাহত এই কবৰস্থানখনলৈ এগৰাকী বৃদ্ধা মহিলাক কবৰ দিবলৈ আহিল, তেতিয়াহে তেওঁলোকৰ চকুত পৰিল যে এই ফলকখন এটা চুকত কোনো লোকে লগাই থৈ গৈছে, কিন্তু তাৰ পাছৰে পৰাও কমিটিৰ এজনো বিষয়ববীয়াৰ লগত পঞ্চায়ত প্ৰতিনিধিৰ আলোচনা হোৱা নাই আৰু হঠাতে এনেদৰে প্লেণ্টেশ্যনৰ নামত 4 লাখৰো অধিক টকা ব্যয় কৰা হ'ব বুলি গম পালে। কিন্তু এই মুহূৰ্তলৈকে এইখন কবৰস্থানত এটা গছ পুলিও কোনো এজন লোকে ৰোৱা নাই আৰু চাফ চিকুণৰ নামতো তেওঁলোকে কোনো ইয়াত একোৱে কাম লগোৱা নাই বুলি ক'ব লাগিব। কমিটিৰ বিষয়ববীয়াসকলো আছে, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু হঠাৎ এই ফলকখন দেখি তেওঁলোকেও চকু কপালত উঠিছিল, কাৰণ ইয়াত অনাধিকাৰ প্ৰৱেশ কৰি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ফলকখন আঁৰিলে, কিন্তু কিয় ফলক আঁৰিলে, কি কৰিলে তেওঁলোকে অজ্ঞ নহয়। এই ফলকখনৰ আপোনালোকে কেতিয়া গম পাইছিল? আমি কোন মাহত পাহৰিলোঁ, কিন্তু যেতিয়া আমি এগৰাকী বৃদ্ধা মাতৃক কবৰস্থ কৰিবলৈ আহিছিলোঁ, অক্টোবৰ বুলি কৈছিলে, অক্টোবৰ নেকি, অক্টোবৰ মাহত আছিলে বুকুৰ, সেই তেতিয়াহে আমি এই ফলকখন দেখি মানে আমিও আচৰিত, কাৰণ আমি একো গম নাপাওঁ আৰু কেতিয়া কোনে এই ফলকখন লগাই থৈ গ'ল তাৰ বিনিময়ত আমাৰ যি দেখিব লাগিছিল গছ কেইজোপাটো দেখা পাব লাগিছিল, কিন্তু আমি সেই গছ কেইজোপাও দেখা নাপালোঁ। প্ৰায় 5 মাহ হৈ গ'ল। প্ৰায় 5 মাহ হৈ গ'ল। আপোনালোকৰ লগত পঞ্চায়ত প্ৰতিনিধি বা কোনোবাই কথা পাতিছিল নি ফলকখনৰ সন্দৰ্ভত? নাই, মই জনাতো আমাৰ লগত কোনো সম্পৰ্ক কৰা নাই এতিয়ালৈকে। কিয় ফলকখন অৰা হ'ল সেইটো বিষয়ে নাজানো। আমি একোৱেই গম পোৱা নাই। ইয়াতহে দেখিছোঁ আহি পেলাই। হয়, এয়া আছিল কমিটিৰ বিষয়ববীয়া। তেওঁ ইতিমধ্যে উল্লেখ কৰিলে যে এই ফলকখন কোনে কি কাৰণত লগালে তেওঁলোকে বৰ্তমান সময়লৈকে নাজানে। সচেতন যুৱকো আছে দুজন, মই তেওঁলোকৰ লগতো কথা পাতিম। কি ক'ব? চাওক, বৰ হাস্যকৰ কথা। এখন চৰকাৰী যি উন্নয়নমূলক কাম হয়, সেইটো ক্ষেত্ৰত এখন কমিটি অত্যন্ত প্ৰয়োজন আৰু যোনখিনি এৰিয়াত হয় তাৰ 6জনীয়া কমিটি এখন বনাব লাগে আমি জনাত আৰু জ্ঞাত হিচাপে। আৰু তেওঁলোকে কমিটিখনত মই আলাপ আলোচনা কৰাত গম পালোঁ যে তেওঁলোকৰ কমিটি একোৱেই আচৰিত হৈছে দেখি। কবৰস্থান দিবলৈ আহিছে বৃদ্ধা এগৰাকীক, তাৰপিছত দেখি আচৰিত হৈছে। আৰু প্লাছ পইণ্ট কি, চুকত লগাই থৈ গৈছে। আৰু কালি আমি পঞ্চায়ত প্ৰতিনিধিৰ লগত আমি কথা পাতিছিলোঁ, তেওঁলোকে ক'লে যে জিঅ' ট্ৰেক কিবা এটা ব্যৱস্থা কৰি আছে, যে সময় ল'ব। কিন্তু 5 মাহে তেওঁলোকৰ কথা পতা 5 মাহ হৈ গ'ল, এটা গছ পুলি আৰু এডাল মানে ঢেকীয়া এডালো কটা পৰিলক্ষিত নহয় বুলি আমাক কমিটিখনে জনাব দিছে, আমাক জনাইছে। কি ক'ব এই মুহূৰ্তত, কিয়নো আপোনালোক স্থানীয় যুৱক, ইয়াত আপোনালোক আছে বা কোনে কি বিষয়ে সেই প্ৰসংগত কমিটিয়েও নাজানে, কি ক'ব এই কথা? চাওক, যিহেতু যোৱাকালি গোটেই ঘটনাটো আমি গম পালোঁ, গম পাই আমি পঞ্চায়ত প্ৰতিনিধিৰ লগতো গোটেই কথাটো পাতিছোঁ। তেওঁলোকৰ যিগৰাকী বৰ্তমান অৱসৰ হৈছে, মানে কাৰ্যকাল শেষ হৈছে, তাৰ যিগৰাকী প্ৰেছিডেণ্ট আছিলে, প্ৰেছিডেণ্টগৰাকীয়ে এটা কথা কৈছে যে তেওঁলোকৰ অধীনত থকা যিকোনো ঠাইত তেওঁলোকে পোষ্টাৰ লগাব পাৰে বুলি কৈছে। কিন্তু অতি হাস্যকৰ কথা, কিয়নো চাওক, তেওঁলোকৰ পঞ্চায়তৰ অধীনত মোৰ ঘৰখনতো পৰে। মোৰ ঘৰখনৰ ভিতৰত গৈ তেওঁলোকে এনেকুৱা এটা পোষ্টাৰিং কৰি থৈ আহিব বা এনেকুৱা এটা বাজেটৰ কিবা তেওঁলোকৰ MGNৰেগাৰ কিবা প্লেণ্টেশ্যনৰ নামত আহি থৈ আহিব, তাৰপিছত তেওঁলোকে নকৰিব, মোক নজনাব। এই কথাটো অতি হাস্যকৰ কথা, কিয়নো ইয়াত এখন কমিটি আছে, কমিটিক জনাব লাগিব। কমিটিক জনাটো তেওঁলোকৰ বাধ্যতামূলক, তেওঁলোকে জনোৱা নাই।
গতিকেলৈ আমি তেওঁলোকক এটা কথাই প্ৰশ্ন কৰিছিলোঁ যে তেওঁলোকক কমিটিক জনোৱা হৈছিল নাই। তেওঁলোকে কৈছে আমি কমিটিক জনোৱা নাই, আমি নজনোৱাকৈ কৰিব পাৰোঁ বুলি কৈছে। মই জনাত এই কথাটো তেওঁলোকে কৰিব নোৱাৰে, কাৰণ এইটো উন্নয়নমূলক কাম। উন্নয়নমূলক কাম জানিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল এইটো 5 মাহ হৈ গৈছে। 5 মাহ হৈ যোৱাৰ ফলশ্ৰুতিত কাৰ্যকাল শেষ হৈ গৈছে। অতি দুৰ্ভাগ্যজনক কথা যে যিজনে কৰিছিলে তেওঁ কাৰ্যকাল শেষ হৈ গৈছে, কিন্তু ইয়াত কাম হোৱা নাই উন্নয়নমূলক। এতিয়া কৈছে যে পিছৰ কাৰ্যকালে কৰিব, তেওঁৰ কাৰ্যকাল শেষ হৈ গ'ল। গতিকে ইয়াৰ পিছত আমি বিডিঅ' পৰ্যায়ত কথা পাতিম। আজি বিডিঅ' পৰ্যায়ত কথা পাতিবৰ কাৰণে আমি যাম। বিডিঅ'ই কি কয় এই কথাটো অতি গুৰুত্বপূৰ্ণ হ'ব, কিয়নো আমি পঞ্চায়তৰ ছেক্ৰেটেৰীজনে নতুনকৈ কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ গোটেই ঘটনাটো কালি পঞ্চায়তৰ প্ৰেছিডেণ্ট যিগৰাকী আছিলে, যিজনৰ কাৰ্যকাল শেষ হ'ল, তেওঁৰ ফালে টানি নিছে। কিন্তু তেওঁ গোটেই ঘটনাটো নাজানে, তেওঁ এই পোষ্টাৰিংখন আৰু তেওঁ নাজানে। তেওঁ নজনাকৈ তেওঁ কি কাৰণত প্ৰেছিডেণ্টগৰাকীৰ ফালে তেওঁ হাত বাউলি দিছে, এই কথাটো অতি হাস্যৰসৰ হৈ পৰিছে। গতিকে মই আজি বিডিঅ'ৰ লগত কথা পাতি গোটেই বস্তুটো কি হ'ব আগলৈ তদন্ত বিচাৰিছোঁ, আৰু গোটেই বস্তুটো তদন্তৰ আওতালৈ আহিব লাগে, আৰু এই পইচাটো যাতে বিফলে নাযায়, সু কামত ব্যৱহাৰ হ'ব লাগে বুলি আমি ভাবোঁ। যাতে ইয়াৰ পইচাটো যদি ওলাই গৈছে তেতিয়াহ'লেতো আমি ইয়াৰ কাৰণে জগৰীয়া কৰি পঞ্চায়ত প্ৰেছিডেণ্ট আৰু ছেক্ৰেটেৰীৰ ওপৰত আমি এজাহাৰ দাখিল কৰিম, আৰু যদি ওলাই যোৱা নাই কিবা কাৰণত আৰু সোনকালে কাম কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।